हेलो एवरीवन मोर नटी भिडिओटे सकलोके स्वागतम जानाइछु। আজি আকৌ এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। আজি মই বনাম চিকেন কেঁচা পকা ব্লেক পেপাৰ দি। এয়া বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া পোনপ্ৰথমে মই চিকেনখিনি ভালকৈ ধুই ল'লোঁ। এতিয়া মই ব্লেক পেপাৰখিনি ভালদৰে এয়া পিঁয়াজ নহৰু আদা এইখিনিৰ লগত ভালকৈ এটা পেষ্ট কৰি ল'ম। এয়া মোৰ পেষ্ট ৰেডি। এতিয়া মই এয়া চিকেনখিনিত পেষ্টখিনি দি দিম আৰু এয়া ব্লেক পেপাৰখিনি আমাৰ ঘৰৰ ৰেডি। সেইকাৰণে মই এনেকৈ কেঁচা পকা মিলাই ল'ব পাৰিছোঁ। আপোনালোকেও পাব, বজাৰত বিচাৰিলে পাই যাব, বজাৰত ওলাই বাৰু। আৰু এনেদৰে এদিন বনাই খাই চাবচোন, খুব টেষ্টি হয়। বিশেষকৈ ঠাণ্ডা দিনত খাই বেছি ভাল লাগে। এয়া তাতে মই দিলোঁ অকণমান জিৰা গুড়া, অকণমান ধনিয়া গুড়া আৰু আন্দাজমতে অকণমান নিমখ আৰু হালধি আৰু অকণমান মিঠাতেল দি মই এইখিনিতে ভালদৰে মেৰিনেট কৰি ল'ম। এতিয়া মই এইখিনি 5 মিনিটৰ কাৰণে ঢাকনখন লগাই থৈ দিম। আজি আকৌ মই জুইত বনাম দেই। এয়া জুইকুৰা জ্বলাই ল'লোঁ। এতিয়া মই কেৰাহীখন পাতি দিলোঁ। যিহেতু এতিয়া ঠাণ্ডা দিন, জুইত বনাই খোৱা আমেজে বেলেগ নহয় জানো। এয়া মই এতিয়া আন্দাজমতে মিঠাতেল দি দিলোঁ। এতিয়া মই আলুখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। এতিয়া মই আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ইয়াত অকণমান পিঁয়াজ দি ৰঙাকৈ ভাজি ল'ম। আৰু মই পিঁয়াজ পেষ্টত কৰি দিছোঁৱে বাৰু। আৰু অকণমান মই ইয়াত ৰঙাকৈ পিঁয়াজখিনি ভাজি ল'লোঁ। এতিয়া মই মেৰিনেট কৰি থৈছিলোঁ যে চিকেনখিনি, এতিয়া মই ভালদৰে মজাই ল'ম। এতিয়া মই ভাজি থোৱা আলু কেইপিচো ইয়াতে দি দিলোঁ। যিহেতু চিকেন বেছি দেৰি নালাগে সিজিবলৈ, সেইকাৰণে মই লগতে দি দিলোঁ। এয়া মোৰ হৈছেগৈ আৰু। আপোনালোকে এনেদৰে জুইত বনাই খাই নাই মোক জনাব দেই। মই কিন্তু মাজে মাজে এনেদৰে খাওঁ। মোৰ এখন কেৰাহী মই থৈ দিছোঁ জুইত বনাবলৈ। মাজে মাজে এনেদৰে বিশেষকৈ ঠাণ্ডা দিনত বনাই বনাই আমি খাওঁ বাৰু। এয়া মোৰ চিকেন হৈছেগৈ দেই। এতিয়া মই মেৰিনেট কৰি থোৱা বাতিটোতে অকণমান পানী দি, গৰম পানী দি এইখিনি হেৰি কৰি দি দিলোঁ। যিহেতু তাত মছলাবোৰ লাগি আছিলে সেইবাবে। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকনখন লগাই আকৌ সিজিব দিম। এতিয়া আকৌ হাজবেণ্ডৰ ডিমাণ্ড, আজি হেনো ৰুটি খায়, সেইবাবে এয়া মই ৰুটিকে বনাবলৈ ল'লোঁ।